নালিয়া কাণ্ডৰ নতুন মূল নালিয়া আৰু বৰভাঙি গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ এটা পক্ষই পৰিকল্পিতভাৱে গোমাংস কেদাৰৰ হৰি মন্দিৰত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল। তাৰ পিছতে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। নালিয়া কাণ্ডত জড়িত থকা নজৰুল ইছলামক আজি গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আমাৰ গোলকগঞ্জৰ অন্তৰ্গত নালিয়া কেদাৰ হৰি মন্দিৰত গৌমাংসক কেন্দ্ৰ কৰি যিটো অপ্ৰীতিকৰ ঘটনা ইতিমধ্যে সৃষ্টি হৈছে, এই ঘটনাৰ লগত জড়িত এজন ব্যক্তিক জানিব পৰা মতে নজৰুল হক নামৰ এজন ব্যক্তি, তেওঁক ইতিমধ্যে আটক কৰিছে পুলিচৰ লগত। আমি গোলকগঞ্জ আৰক্ষীৰ লগত কথা পাতি গম পালোঁ। আৰু এই ইয়াৰ লগত এজন ব্যক্তিক আটক কৰিছে নজৰুল হক নামৰ। আৰু তাৰ লগতে ইতিমধ্যে আপোনালোকে মানে জানে, আমি অৱগত কৰিব বিচাৰিছোঁ যে এই ঘটনাটো গোটেই নালিয়া অঞ্চল নহয়, গোটেই অসমতে এটা বিশৃংখলতাৰ সৃষ্টি কৰিছে। আৰু ইয়াৰ যিখিনি আমি আৰক্ষীৰ লগত আলোচনা কৰি গম পালোঁ যে নালিয়া আৰু বেৰভাঙি পঞ্চায়তৰ যি মানে সভাপতি নিৰ্বাচন, এই নিৰ্বাচনক লৈ কেন্দ্ৰ কৰি এটা চক্ৰই এই ঘটনাটো সংঘটিত কৰিছে। আৰু যাৰ কাৰণে মানে এই চক্ৰটোৰ এজনক ইতিমধ্যে আটক কৰিছে। ইয়াৰ লগত নিশ্চয় আৰু ব্যক্তি জড়িত আছে। আমি গোলকগঞ্জ আৰক্ষীক দাবী জনাইছোঁ যে এই চক্ৰৰ লগত কোনো এজন ব্যক্তিয়ে হাৰি যাব নালাগে, তেওঁলোকক ধৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ দাবী জনাইছোঁ। আৰু তাৰ লগতে আপোনালোকে জানে যে এই ঘটনাটোক কেন্দ্ৰ কৰি গোটেই ধুবুৰী জিলাত এটা বিশৃংখলতাৰ সৃষ্টি হৈছে। আৰু আমি ইয়াৰ আপোনালোকৰ জৰিয়তে এটা বাৰ্তা দিব খোজোঁ মানে ৰাইজক বা ৰাইজকলৈ প্ৰতিজন ৰাইজে আচলতে সচেতন হৈ থাকিব লাগে বৰ্তমান সময়ত যিটো এটা অপ্ৰীতিকৰ ঘটনা বা বিশৃংখলতাৰ সৃষ্টি কৰিছে। আৰু তাৰ লগতে ধুবুৰী জিলাৰ ৰাইজে কোনো ধৰণৰ মানে ভুৱা বাতৰিত বা ধৰক মানুহৰ কথাত মানে কাণ দিব নালাগে। আচলতে যিহেতু কোনোবা এটা চক্ৰই নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে এই ঘটনাটো সংঘটিত কৰিছে। আৰু ইতিমধ্যে পুলিচে উদ্ঘাটন কৰি এজনক আটক কৰিছে। আৰু ইয়াৰ লগত নিশ্চয় বহুতো ব্যক্তি জড়িত আছে। তেওঁলোকক পুলিচে খুব কম সময়ৰ ভিতৰত গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি আমাক আশ্বাস দিছে। আৰু যদি নকৰে তেতিয়াহ'লে আমি জাতীয় দল সংগঠনে, অবিভক্ত গোৱালপাৰা আক্ৰান্ত বিভিন্ন জাতীয় দল সংগঠনে ইয়াৰ ওপৰত নিশ্চয়কৈ আমি আন্দোলনৰ কাৰ্যসূচী গণতান্ত্ৰিকভাৱে ল'বলৈ বাধ্য হ'ম। গোলকগঞ্জৰ পৰা কমল ৰায়ৰ ৰিপৰ্ট, এনি ভাৰত 24।